ভয়ংকৰ ঘটনা সংঘটিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় আক্ৰমণত দুজনকৈ বনৰ কৰ্মী হতাহত হৈছে ইতিমধ্যে এজনৰ মৃত্যু হৈছে আৰু আনজন দেখুৱাইছোঁ এইজন হৈছে ৰমেন বৰা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ বৰদলনি বন শিবিৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে অতি মৰ্মান্তিক ঘটনা অতি ভয়ংকৰ ঘটনা কেনেদৰে সেই ঘটনা সংঘটিত দেখুৱাইছোঁ গুৰুতৰভাৱে আহত এইজন ৰমেন বৰা তেওঁ অস্থায়ী বনৰক্ষী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আৰু তেওঁক ইতিমধ্যে গড়ে আক্ৰমণ কৰিছে আন এজন হোমগাৰ্ড তেওঁ গুৰুতৰভাৱে আহত হৈ ইয়ালৈ চিকিৎসালয়লৈ লৈ অহা হৈছিল কিন্তু তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে দেখুৱাইছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে গড়ৰ আক্ৰমণত দুজনকৈ বনৰক্ষী হতাহত হৈছে ইয়াৰে এজনৰ ইতিমধ্যে নিহত হৈছে আৰু আন এজন গুৰুতৰভাৱে আহত হৈছে ৰমেন বৰা দেখুৱাইছোঁ ৰমেন বৰা তেওঁ হৈছে অস্থায়ী বনৰক্ষী আৰু তেওঁৰ লগত যিজন আনজন হোমগাৰ্ড আছিল গৃহৰক্ষীজন আছিলে চাহাবুদ্দিন তেওঁৰ ইতিমধ্যে নিহত হৈছে এইজন মই দেখুৱাইছোঁ ৰমেন বৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যিহেতু বাৰ্ণিং প্ৰক্ৰিয়া অব্যাহত আছে বাৰ্ণিং প্ৰক্ৰিয়াৰ ফলত বন্য জন্তুসমূহ অধিক খঙাল হৈ পৰিছে আৰু কেনেদৰে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম কিন্তু দেখুৱাইছোঁ ৰমেন বৰা এইজন ৰমেন বৰা তেওঁক কহৰা যি আদৰ্শ চিকিৎসালয়লৈ লৈ পৰা এতিয়া উন্নত চিকিৎসাৰ বাবে লৈ যাব যোৰহাট মেডিকেল কলেজলৈ লৈ যাব আমি দেখুৱাইছোঁ গুৰুতৰভাৱে আহত হৈছে ৰমেন বৰা আৰু আনজন চাহাবুদ্দিন নামৰ গৃহৰক্ষী জোৱানজন নিহত হৈছে অতি ভয়ংকৰ ঘটনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় আক্ৰমণত এজন হোমগাৰ্ড নিহত হৈছে আৰু আনজন অস্থায়ী বনৰক্ষী গুৰুতৰভাৱে আহত হৈছে ইতিমধ্যে বনাঞ্চলখনৰ দেখুৱাইছোঁ এগৰাকী কি নাম আছিলে তেওঁলোকৰ তেখেতে হোমগাৰ্ডজনৰ আছিলে চাহাবুদ্দিন তেখেতে গড়ে মানে ভৰিত আঘাত কৰিছিলে কাৰ ভৰিত দুখ পাইছে গড়ে ভৰিত মাৰিলে এতিয়া এক্সপায়াৰ হৈছে তেখেতে ডক্টৰে চাৰ্টিফিকেট দি কৰিছে মানে এক্সপায়াৰ হৈছে বুলি কৈছে আনজন আঘাতপ্ৰাপ্ত হৈ আছে তেখেতে ৰমেন বৰা হয় বৰদলনি শিবিৰত তেখেতে ডিউটিত গৈছিলে ডিউটিত যাওঁতে হৈছে মানে উন্নত চিকিৎসাৰ বাবে ৰমেন বৰাক লৈ যোৱা হৈছে JMCHলৈ লৈ যাব কাৰণ তেওঁ কেনেদৰে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল সেই বিষয়ে জানিবলৈ আমাৰ লগত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ DFO অৰুণ ভিগনেছ আছে আমি তেওঁৰ সৈতে কথা পাতিম ভয়ংকৰ ঘটনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ আক্ৰমণত এজন হোমগাৰ্ড জোৱান নিহত হৈছে চাহাবুদ্দিন তেওঁৰ নাম আৰু আনজন ৰমেন বৰা গুৰুতৰভাৱে আহত হৈছে তেওঁক ইতিমধ্যে এয়া কহৰা শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত ইয়াত প্ৰাথমিক চিকিৎসা কৰাৰ পিছত লৈ যোৱা হৈছে আমি দেখুৱাইছোঁ এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ DFO আছে আমি DFOৰ পৰা এই বিষয়ে জানিব বিচাৰিম আমি তেওঁৰ পৰা জানিব বিচাৰিম যিহেতু ৰমেন বৰাক এইখন এম্বুলেঞ্চত লৈ যোৱা হৈছে যোৰহাট মেডিকেল কলেজত ছাৰ কেনেদৰে ঘটনা সংঘটিত হ'লে কি হ'ল ছাৰ ঘটনা আজি আমাৰ বৰদলনি কেম্পৰ আমি খবৰ পাইছিলোঁ কেম্পৰ পৰা আমাৰ দুজন ষ্টাফে ডিউটিত থাকোঁতে গড়ৰ এটাক হৈছে বুলি তাত গড়ৰ আক্ৰমণত একজন ষ্টাফৰ ইঞ্জুৰি হৈছিল তেখেতক আমি ইমিডিয়েটলি তাৰ পৰা উদ্ধাৰ কৰি ইয়াত কহৰা মেডিকেললৈকে লৈ আহিছিলোঁ এইটো ইয়াত অহাৰ লগে লগে আমি গম পালোঁ তেখেতে ব্লাড ডেড হৈছে আৰু একজন ষ্টাফ আছে আমাৰ এই ৰমেন বৰা তেখেতৰ এতিয়া শ্বক নিচিনা কিবা চিম্পটমছ আছে তেখেতক আমি ইমিডিয়েটলি যোৰহাট মেডিকেল কলেজত শ্বিফ্ট কৰিছোঁ পলি গড় আছিলে নেকি সেইটো আমি ডিটেইলছ এতিয়া তাত চাই আছোঁ কি কেনেধৰণৰ গড় কি এটাক হৈছে এইটো আমি এতিয়া এনকুৱাৰী কৰিম কি হৈছে বুলি যিজন নিহত হৈছে তেওঁৰ নামটো কি তেখেতৰ নাম চাহাবুদ্দিন হয় তেখেত নাগাঁও ডিষ্ট্ৰিক্ট জুৰিয়াৰ পৰা হয় আৰু হোমগাৰ্ড পোষ্টত আছিল তেখেতৰ আনফৰ্চুনেট ডেথ হৈছে এইটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় DFO আৰু এজন বনৰক্ষী ইতিমধ্যে নিহত হৈছে বনৰক্ষী অৰ্থাৎ হোমগাৰ্ড নিহত হৈছে চাহাবুদ্দিন ছাৰ বৰদলনি কেম্পৰ আণ্ডাৰত হৈছে কেনে ডিউটি আপুনি কহৰা ৰেঞ্জ অফিচাৰ আছে হয় আজি কাজিৰঙা বনাঞ্চলৰ অন্তৰ্গত বৰদলনি বনবী এলেকাত দখলদাৰী কৰি থকা অৱস্থাত আমাৰ দুজনকৈ বনকৰ্মী গুৰুতৰভাৱে আহত হয় প্ৰথম অৱস্থাত আৰু যথেষ্টই বেছি আছিলে ইঞ্জুৰিটো তাৰপিছত ইমিডিয়েটলি আমি লৈ অহা হয় তাৰপিছত এজনক ইয়াত কহৰা মেডিকেলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে বুলি জনায় চাহাবুদ্দিন বুলি আছিলে তেওঁৰ নাম আৰু বাকীজনক JMCHলৈ ৰেফাৰ কৰা হৈছে ৰমেন বৰা তেওঁ বৰ্তমান কেজুৱেল হিচাপে আছে আৰু এজন হোমগাৰ্ডজন ঢুকাল হয় হোমগাৰ্ডজন ইতিমধ্যে নাম চাহাবুদ্দিন তেওঁ ইতিমধ্যে নিহত হৈছে অতি মৰ্মান্তিক ঘটনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি কৰ্তব্য পালন কৰি থাকোঁতে গড়ৰ মুখামুখি হৈছে গড়ৰ আক্ৰমণত
চাহাবুদ্দিন নামৰ এজন গৃহৰক্ষী জোৱান আৰু নিহত হৈছে আৰু আহত হৈছে ৰমেন বৰা নামৰ এজন অস্থায়ী বনকৰ্মীক। তেওঁক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছে যোৰহাট মেডিকেল কলেজলৈ।